সেইটোৱে আটাইতকৈ দুখৰ কথা হৈছে বাংলাদেশৰ অৰ্থনীতিৰ অৱনতিৰ লগে লগে ইকনমি ডাউনশ্লাইড হোৱাৰ লগে লগে তাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰি বন্ধ হৈ যোৱাৰ লগে লগে অভূতপূৰ্বভাৱে বাংলাদেশীৰ আগমন ভাৰতত বৃদ্ধি পাইছে। সিদিনাখন ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰায় 1500 বাংলাদেশী তেওঁলোকে আবদ্ধ কৰিছে। BSFও আবদ্ধ কৰি আছে, আমিও আবদ্ধ কৰি আছো। মই ভাবো যে আমি অসমত সাৱধান হবৰ হৈছে, কাৰণ প্ৰতিদিনে 20 জন 25 জন বাংলাদেশী আমি ধৰি আছো, আৰু আমি নধৰাকৈ কিমান সোমাই আছে সি বুজিব নোৱাৰা কথা। গোটেইখিনি নামবিলাকতো মই দিয়ে আছো, গতিকে হিন্দু নে মুছলিম আপোনালোকে গমেই পাই আছে।